হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। প্ৰণাম জনাইছোঁ আমাৰ মহান গুৰুজনাক। আজি আমি দুলীয়াজানৰ হেমন্ত তালুকদাৰ পৰিয়ালৰ সাক্ষ্য তাৰ আমি নাট্যৰূপ আপোনালোকৰ আগলৈ আগবঢ়াবলৈ লৈছোঁ। এয়া মঞ্চত হেমন্ত তালুকদাৰৰ পৰিয়ালৰ সাক্ষ্য। আমাৰ এই হেমন্তক দেখা নাই বহুত দিন। লক্ষণ ভাল আছিল ন? লক্ষণ ভাল আছিল। ভাল ভাল বহুত দিন দেখা নাই দেই। বাকী আৰু খবৰ চব ঠিকে আছে। বিয়া বাৰু খবৰ? বিয়া বাৰু বিয়া পাতো। বিয়াখনকে পাতিছিলো নেকি? তই বিয়া পাতিলে মই গাড়ীখন বাকী খৰচা মই কৰি দিম। সিহঁতক মই এনেইহে কৈছো। বাকী কৰিব নেকি? বৰ ডাঙৰ কথা হ'ব দেই। হয়, মই কাম এটা ঠিকছে মদপা খাই দিওঁ, খাই যদি কৰি থাকো মোৰ নহ'ব কাম। লাগে মাৰিব। মই কাঢ়া পাই বৰ ডাঙৰ কথা হ'ব। কি হ'ব? কি হ'ব? বিয়াৰ পাছত কিছুদিন সুন্দৰকৈ পাৰ হৈ গৈছিল হেমন্তৰ পৰিয়ালটো। তাৰ পাছত হঠাৎ মণি গৰ্ভৱতী হ'ল। তাৰ পাছত লাহে লাহে দুয়োৰে মাজত কথা নিমিলা হ'ল। সৰু সৰু কথাতে দুয়োৰো মাজত গৰ্ভপাত কৰিবলৈ, কিন্তু ডাক্তৰে সময় পাৰ হৈ যোৱাৰ বাবে ঘূৰাই পঠালে। অৱশেষত 2000 চনত মণিয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিলে। সন্তানটিৰ নাম অংকুৰ জ্যোতি, যি আপোনালোকৰ মাজত আজি সকলোৰে মৰমৰ
বাবু হৈ পৰিছে। এনেকৈ লাহে লাহে দিনবোৰ পাৰ হৈ গৈছিল। দিনক দিনে সমস্যা বেছি হৈ গৈছিল। অশান্তি, কাজিয়া, মাৰপিট প্ৰতিদিনেই হ'বলৈ ধৰিলে। চিন্তা কৰি একো উপায় নাপায় হেমন্তই অধিককৈ মদ খাবলৈ ধৰিলে। ডাক্তৰে কি পইচা নলে মুখখন দেখুৱালে বেমাৰ চাই দিব নি? মইহে জানো মোৰ বেমাৰ কথা। তই মুখে অকল বকিলে নহব নহয়। ইমান খং কৰিছে যে মোৰ বেয়া খাবলৈ পইচা ওলায়। খং নকৰি কি কৰিব? খাবলৈ হলে পইচা নোলায়। বেছি কথা কৈ লাভ নাই মোৰ ওচৰত। চুপ থাক, চুপ থাক। ইফালে দোকানৰ ভাড়া দিব লাগে, ইফালে ঘৰৰ ভাড়া দিব লাগে। কোনফালে চলাম মই? পইচা দুটকা ঘটিও পোৱা যায়। তই চব ভালেই ক, কিন্তু মইহে জানো পইচা কোনোবাই দাঁত দেখুৱালে নিদিয়ে। বেমাৰে খাবলৈ পইচা নহয়। চুপ চুপ, তই কথা নকবি। কষ্ট পোৱা মানুহে জানে ইমান দুখ যাতনাৰ কাৰণে অসমত খোৱাকৈ খাব নোৱাৰো। হেমন্তক দিনে দিনে অৱস্থা বেয়ালৈ যাবলৈ ধৰিলে। অভাৱ অনাটনৰ মাজত দিনবোৰ লাহে লাহে গৈ থাকিল। মদ খোৱাৰ পৰিমাণো লাহে লাহে বেছি হৈ গৈছিল। হেমন্তই দোকানত যিকেইটা পইচা পায় সেইকেইটাই ঘৰ ভাড়া, দোকানৰ ভাড়া দি কোনোমতে তেওঁলোকৰ তিনিজনীয়া পৰিয়ালটো চলাই নিবলৈ চেষ্টা কৰিছিল। বাইদেউ আহিব পাৰোনে? বাইদেউ মোৰ বেমাৰ হৈছে, মোৰ গাটো বেয়া। আপোনাৰ নামটো? মোৰ নাম হেমন্ত। মই দুলীয়াজান পাইছো। ময়ো পাওঁ নে বাইদেউ? ঠিক আছে।
হ'ব হা ইমান দেৰি হ'ল এতিয়ালৈকে আহি কোৱাই নাই ডক্টৰক পালে নে নাই নে কেনিবা ক'ৰবাত মদগাল খায়ে আছে আহিলে ডক্টৰ পালে নে ডাক্তৰ পালো দেখোন দৰৱ পোৱা দিছো পালে ভাল হ'ব বুলি কৈছে পানী গিলাচ আনি যা এইখিনি দৰৱখিনি ন হেমন্ত হেমন্ত হয় দাদা কেই তাৰিখ হ'ল আজিলৈকে যে ভাড়া দিব পৰা নাই যে ইমান দেৰি দাদা আজি 15 তাৰিখ হ'ল 15 তাৰিখলৈ ভাড়া দিব নাথাকে নেকি ভাড়া যদি দিব নোৱাৰ ঘৰৰ পৰা ওলাই যাবি দুদিনৰ পিছত হেমন্তই ভাড়াটো দিলে এনেদৰে কিছুদিন যোৱাৰ পাছত হেমন্তই 2 টকা পোৱাৰ আশাত দিল্লীত এখন হস্তশিল্প প্ৰদৰ্শনীত যোগ দিবলৈ গ'ল তাত থাকোঁতে হেমন্তই পেকেটে পেকেটে চিগাৰেট খাবলৈ ধৰিলে প্ৰায় 1 মাহ দিন দিল্লীত থাকিলে দিল্লীৰ পৰা অহাৰ পিছত বেমাৰ আকৌ বেছি হ'বলৈ ধৰিলে দোকানখনো এৰিব লগা হ'ল ঘৰ চলিবলৈ উপায় নাপাই বেলেগৰ দোকানত কাম কৰিবলৈ ল'লে 2 টকামান পইচা পাই মন্দিৰত শৰাই চাকি দিবলৈ গ'ল নামঘৰত শৰাই দিলে বেজৰ ওচৰলৈও গ'ল তাবিজো ল'লে একোতেই পৰিত্ৰাণ নাপালে বেমাৰ আৰু সমস্যাৰ অভাৱ অনাটন দিনে দিনে বাঢ়ি যাব তেতিয়া আকৌ এখন দোকান নতুনকৈ ভাড়া ল'লে এনেদৰে পুনৰ তেওঁ সংসাৰখন চলাই নিছিল বাবু ঐ বাবু হেই কালি পৰহি মেট্ৰিক পৰীক্ষা তই কি ফুট গধূলি শুই আছ যে হে ইয়াক দুটাকমান নিদিলে নহ'ব হে হে সময় নাই কি খবৰ তই দেখা নাই নেকি পঢ়া কথাটো বেলেগ কথা মই লগত পঢ়াত মিলিব লাগিব মই দিনত যিটো কামত যাওঁ গম নাপাওঁ নেকি কথা ময়ো গধূলি নাথাকো গৰু পিতন খাবি তই ভাবিছ নেকি আমি ল'ৰাটো মাথা ওলাই যাবি এনেদৰে আৰু কিছুদিন চলিল শেষত পইচাৰ অভাৱত হেমন্তই বেংকৰ পৰা এটা লোন ল'লে 9,50,000 টকা মণি আৰু হেমন্তই ভাবিলে এবাৰ চেন্নাইতে দুয়োটাই গৈ শৰীৰটো এবাৰ দেখুৱাই আহোঁ কিন্তু তাতো একো ভাল নাপালে বন্ধু এজনৰ যোগেদি লক্ষ্ণৌৰ পৰা ঔষধ আনিও খালে একো ফল নধৰিল কাশী বৃন্দাবন মথুৰালৈও গ'ল মন্দিৰ দৰ্শন কৰিলে একো শান্তি নাপালে মোক ভাড়াটো দিব লাগিছিলে নহয় দিম বাইদেউ সেইটো নহ'ব হা দিম কৈ আপুনি মোক ভাড়া দিয়া নাই গম পাইছে নাই হা ভাড়া লাগিবই বাইদেউ এইকেইদিন দোকান বন্ধ উপায় নাই পইচা বুলি দিগদাৰ হৈছে মই সেইবোৰ নাপালো মোক মুঠতে ভাড়া লাগে হা মই কি এই দোকানখন এনেই দিছো বুলি ভাবিছে নেকি হা বিনা পইচাত মানুহে কিবা এনেই দোকান আপোনাক দি দিব পাৰে নেকি কেইমাহ হ'ল আপুনি ভাবকচোন ভাড়া দিয়া নাই হা এনেকে দোকান নচলিব গম পাইছে নাই আৰু মোক ভাড়া লাগিবই আৰু
এই চব মানুহ মানে এই চব মানুহক ভাড়া দিয়াতকৈ ভাড়া নিদিয়াই ভাল একদম খাই দিছে মানে এই দোকানবোৰ এনেকে গেলি পচি যোৱাই ভাল আছিল এই মানুহটোক দি মানে ভাড়া চাড়া নাপায় চব নষ্ট হৈ গৈছে তাৰপিছত COVID-19 হ'ল, লকডাউন হ'ল, হেমন্তৰ দোকান আকৌ বন্ধ ৰাখিব লগা হ'ল। দোকানৰ মালিকনীয়ে ফোনত ভাড়া বিচাৰিলে। হেল্ল' হেল্ল' হয় কওক বাইদেউ মোক ভাড়াটো লাগিছিল আজি দেই দুদিনমান ৰখিব বাইদেউ ভাড়া পোৱাই নাই কিন্তু পইচাই নাই কিন্তু কাম চাম হোৱা নাই মোৰ হ'লে দিম নহয় বাইদেউ নাই নহ'ব মোক এতিয়াই ভাড়া লাগিব নহ'লে মই কিন্তু পুলিচ মাতিম আজি কেইমাহমান ভাড়া নিদিয়া হিচাপ আছেনে নাই আপোনাৰ দিম দুদিনমান ধৈৰ্য ধৰক বাইদেউ পইচা সদায় নহ'লে ক'ৰ পৰা দিম মই পইচা সদায় আপোনাৰ ভাড়াৰ ক্ষেত্ৰত অজুহাত থাকে হা আজি কিন্তু মই আপোনাক পুলিচক দিহে এৰিম কিন্তু মই আৰু আপোনাক কৈ আছো বেছিটো বাদ দিয়ক হে পুলিচলৈ গৈ আছো কিন্তু পুলিচলৈ গৈ আছো মই পুলিচত গৈ য'ত দি থাক গৈ থাক ঠিক আছে হ'ব ময়ো পুলিচ আনিম আজি পুলিচ আনিমেই মই আপুনি কি নাজানে নেকি এইখিনি মই ইমান বস্তু সোমাই আছে কিমান টকা মই এডভান্স দিছো অকল মাথাটো গৰম কৰি দিব হেল্ল' 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 হেমন্ত তালুকদাৰ হয়নে হয় ছাৰ মই বেংকৰ পৰা ক'লো হয় আপোনাৰ ছাৰ লোনৰ পৰিমাণ সুদে মূলে অধিক হৈছেগৈ আপোনালৈ কাগজ পঠোৱা হৈছে আপুনি সোনকালে কিবা এটা কৰিব দেই নহ'লে বৰ দিগদাৰ হৈছে হ'ব ছাৰ ঠিক আছে মোৰ জীৱনটো কি হ'ব চবফালে সমস্যা ঝামেলা মণি কিবা এটা খাবলৈ আছে দেচোন উপায় নাই আৰু দেই জীৱনটো হাৰি গৈছো আৰু কি খুন্দা ভাতখিনি দিছ হে নিমখ আনকে যা নিমখখনো নাই নে তোৰ অকলে মদৰ কথা কৈ থাকো নেকি লেখা যা মদৰে কথা কৈ থাকিবি পৃথিৱীত মদ নোখোৱা মানুহ আছে নেকি হ'লেও নিমখ গোটাব নোৱাৰে বেংকৰ পৰা ইমান টকা লোন ঘৰখন শান্তি হওক ইফালে দোকানৰ ভাড়া ইফালে ঘৰৰ ভাড়া ইফালে বেমাৰ ইফালে ঘৰ চলাব লাগে কি কৰো মই মই লোন ল'ব গৈছিলো নেকি তই কি মাথা আছে কি কি আছে ইয়াৰ পিছত হেমন্তই দোকানতে থাকিবলৈ ল'লে হোটেলত খাই দোকানতে শুৱে দোকানৰ বস্তুৰ অৰ্ডাৰ ঢেৰ পায় কিন্তু সময়মতে দিব নোৱাৰাৰ কাৰণে তেওঁ সকলোৰে পৰা গালি খায় মিস্ত্ৰীকেইটাইও কেইবাদিনো কামলৈ নাহেই এদিন মিস্ত্ৰীটোৱে মদ খাই আহি হেমন্তক মাৰিবকে খুজিলে অৱশেষত হেমন্তই পুনৰ ঘৰলৈ ঘূৰি আহে হেমন্তই ভাবিছিল বহুদিনৰ পিছত ঘৰলৈ আহিছো যেতিয়া নিশ্চয় ঘৰখনত শান্তি পাম কিন্তু সেই মণি
পানী গ্লাস আসবো পানী গিলাচ কি দিলে তুই ইমান মাথাটো গৰম হৈ গৈছে হে ইমান দিনৰ মই ঘৰলৈ আহিছো শান্তি হওক বুলি ঘৰখন সদায় মাৰপিট হৈ কাজিয়া হৈ থকাতকে কোনোবা যদি কোনোবা মৰাতকে ডিভোৰ্স দিয়াই ভাল তই তোৰ মতে থাকিবি মই মোৰ মতে থাকিম বেলেগ বেলেগ সদায় ভাল বই দিবু ঘৰ মই ডাবল দিম মই এতিয়াই ফোন উকিলে ৰ মই দিম ফোন লগাইছো ৰ হেল্ল' হেল্ল' কোনে ক'লে হেমন্ত নেকি মই হেমন্ত কৈছিলো এটা ডিভোৰ্স কেছ আছিলে আচ্ছা আচ্ছা আমাৰ উকিলবোৰৰ নিচিনা কেছ পালে ভালেই কথা কি কেছ আছিলে কওকচোন ছাৰ এটা আমাৰ ঘৰৰ কামখিনি অশান্তি হোৱাৰ কাৰণে এটা ডিভোৰ্স কেছ দিব লাগিছে ছাৰ আচ্ছা হ'ব আপুনি আহিবচোন প্ৰথমতে মোৰ এটা আজি মিচিং কেছ আছে মিচিং মানুহৰ কেছ তাৰপিছতে আপোনাৰটো ল'ম দেই আপুনি চিন্তা নকৰিব আহিব দেই ঠিক আছে ছাৰ হ'ব ছাৰ হ'ব হেমন্তৰ সৰু পৰিয়ালটোৰ মাজত ফাট মেলিলে যদিও দুয়োজনে ডিভোৰ্স দিয়াৰ কথা ভাবিছে তথাপিও দুয়োৰে মনত কোনোবা কোণত দুখ লাগিছে কি কৰো মই ভাগৰি পৰিছো আৰু দেই মই জীৱনটো কি কৰি পেলালো মই নভবা নিচিন্তা কামবোৰ কৰাৰ কাৰণে মই আজি এই দুখ দিহা পতাম গৌৰৱ অশান্তি কোনো মানে ভাগৰি পৰিছো দেই মই লগৰবিলাকৰ লগত এই বিয়া আনৰ কথা হৈ নেকি উপায় নাই দে মই কি কৰো এতিয়া গাড়ী দিলে কাপোৰ দিলে কিন্তু জীৱনটোতো তই মোৰ আগৰ পৰা আঁতৰ যা গুচি যাম তোক চাবলৈ মোৰ ইচ্ছা নাই ওলা যা বুলি কৈছো নহয় দিবুঘৰ যাম বই বিপদ যা তই মোৰ আগৰ এইটোচোন মানুহবিলাক চোন এড্ৰেছটো বিচাৰি মই এপাক যাব লাগিব
এয়াই আছিল হেমন্ত তালুকদাৰৰ জীৱনৰ সাক্ষৰ নাট্যৰূপ। বাকী তেওঁ যেনেকৈ প্ৰভুক পাইছিলে সেইখিনি তেওঁ আপোনালোকৰ আগত অৱগত কৰিব। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছো। মহান গুৰুজনকো মই কোটি কোটি বাৰ ধন্যবাদ জনাইছো। দ্বিতীয়তে আপোনালোকক ঈশ্বৰৰ বিশ্বাসী ডাক ডাকি কোটি কোটি বাৰ ধন্যবাদ জনাইছো। আজি এই পবিত্ৰ ধৰ্ম নামত আহি মই যি শান্তি পালো মই আপোনালোকৰ ভাষাৰে মই বুজাব নোৱাৰো। ঈশ্বৰক মই যেতিয়া নাজানিছিলো তেতিয়া কত ৰকমৰ ভুল পাপ নিজৰ ভাইজাজনীকো মাৰপিট কৰিলো আৰু মোৰ সন্তানকো মাৰপিট কৰিলো মই। হে প্ৰভু, যিখিনি ঈশ্বৰ নহয় মই সেইখিনিকে পূজা পাঠ কৰি কৰি ভূত প্ৰেতক পূজা পাঠ কৰিছো। গছ গছনি শিলকে পূজা কৰি মই বৃন্দাবন মথুৰা চেন্নাই পৰ্যন্ত গলো মই। কত মঠ মন্দিৰ বেদ নাম ঘৰ গলো, কতোৱে মই শান্তি নাপালো। আনকি মই নিজৰ একমাত্ৰ সন্তানটো গৰ্ভত থাকোতে মই আমি দুয়ো মাৰি পেলাবলৈ লৈছিলো। কিমান ডাঙৰ পাপ কৰিব লৈছিলো। আজি এই সন্তানে মোক এইটো চোলা কিনি দিছিলে মোক। আজি নহা হলে আমাৰ কি হল জীৱনটো। আমাৰ তিনিজনে কাজিয়া ইটোৱে কথা। এই পবিত্ৰ ধৰ্ম নামত আহিছিল মহান গুৰুজনক পাই তেওঁৰ যোগেদি যি শান্তি পালো গোটেই জগতখনে জীৱন। হে প্ৰভু, ভাষাৰে বুজাব উপলব্ধি কৰিলো তেওঁ সদায় সঁচা কথা কলো। যদি গুৰুজনে যদি মিছা কথা কোৱা হলে সেই সত্যজন আজি নাথাকিলে হয়। কাৰণ তেওঁ সদায় সত্য টকা কাটে। আজি সেই সত্য ঈশ্বৰ নিবাস কৰি আজি এক লাখ লাখ মানুহ পৰিত্ৰাণ পাইছে। আমাৰ ঘৰখনো যে আঁকোৱালি ললে আমি একেলগত আজি এই পবিত্ৰ ধৰ্ম নাম ভোজন আৰু আৰাধনা কৰা মই যোগ্য নহওঁ। এই ঠাইত চলাই আনো মা লগৰ মা, দেউতাৰ লগত দেউতা দিছে, ককাই ভাই বন্ধু সকলোকে যুগুতাই দিছে আমাক। আমাৰ জীৱন কালত যি জীৱন পাপ অপৰাধ কৰিলো দয়া কৰি সদায় যেন তোমাৰ চৰণত থাকিবলৈ ঠাই দিয়া মৃত্যু পৰ্যন্ত বিশ্বাস তোমাৰ দাসত যি যত্নাই যাব সদায় যেন পালন কৰি যাবলৈ প্ৰাৰ্থনা কৰিছো। হে প্ৰভু, আমি কোনো নাট্য কৰাৰ যোগ্য নহব প্ৰভু। হে প্ৰভু, আকাৰ ইংগিতে যি দেখুৱাইছো কত কিবা ভুল অপৰাধ হৈছে পিতা সকলোৱে ক্ষমা কৰি দিব। মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকিবলৈ শক্তিয়ে প্ৰাৰ্থনা কৰিছো। আৰু যদি কিবা ভুল অপৰাধ